মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিও গণিত বিষয়টোৰ পৰা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকলৈ লৈ আহিছো। গতিকে তোমালোকে ভিডিঅ'টো মনোযোগেৰে প্ৰথমৰ পৰা শেষলৈকে চাবা। ঠিক আছে, সো আৰম্ভ কৰো। ইয়াতে কৈছে চোৱা, বাকচ এটাৰ ওজন জুখিবলৈ ব্যৱহাৰ কৰা একক। ওজন জুখিবলৈ কৈছে, অৰ্থাৎ কিমান গধুৰ কিমান পাতল তাক জানিবৰ কাৰণে কোনটো একক ব্যৱহাৰ কৰো আমি। মিটাৰ নে মিনিট নে গ্ৰাম নে লিটাৰ? তোমালোকে জানাই ইয়াৰ উত্তৰটো হৈছে গ্ৰাম। ঠিক আছে, আমি কিলোগ্ৰামতো জুখো, কিন্তু ইয়াত গ্ৰাম আছে, গ্ৰামতে উত্তৰ হ'ব। ঠিক আছে, 2 নম্বৰটো যদি চাওঁ, ইয়াত কৈছে 100 গ্ৰাম ওজনৰ 10টা সৰু পেকেটৰ মুঠ ওজন কিমান? কিমান গ্ৰাম বুলি কৈছে? 100 গ্ৰাম। 100 গ্ৰাম ওজনৰ, ঠিক আছে, GM মানে মই গ্ৰাম লিখিছো। 100 গ্ৰাম ওজনৰ কেইটা পেকেট? 10টা পেকেট। সো 10টা পেকেট হলে কিমান হ'ব? 10ৰে পূৰণ কৰি দিলে গম পাই যাম না। সো 0ৰে 0 0 এনেকে হ'ল, আকৌ 1 0 গুণ 0 1 0 1 0, কিমান হ'ল তেতিয়াহ'লে? 1000 গ্ৰাম। সো 100 গ্ৰাম ওজনৰ 10টা সৰু পেকেটৰ মুঠ ওজন কিমান হ'ব? 1000 গ্ৰাম। 1000 গ্ৰাম মানে কিমান আকৌ? 1000 গ্ৰাম মানে হৈছে 1 কিলোগ্ৰাম। গতিকে ইয়াত তোমালোকে উত্তৰ দেখি চাই 1 কিলোগ্ৰাম কোনটো হয়? অপশ্যন খটো হয় 1 কিলোগ্ৰাম। ঠিক আছে, এইটোৱে শুদ্ধ উত্তৰ। তাৰপিছত চোৱা, তোলাচনীখন সমান হবলৈ প্ৰয়োজন হোৱা ওজনৰ পৰিমাণ। ঠিক আছে, এয়া হৈছে আমাৰ তোলাচনী। তোলাচনী মানে কি তোমালোকে জানানে? তোলাচনী মানে হৈছে দগাপালা। ঠিক আছে, দগাপালাটোকে তোলাচনী বুলি কোৱা হয়। এই তোলাচনী অৰ্থাৎ দগাপালাটো সমান হৈ থকা নাই, কিমান আৰু লগালে সমান হ'ব সেইটো সুধিছে। গতিকে ইয়াতে আমাৰ খালী বাকচ এটা দি থৈছে, ইয়াতে আমি কিমান ভৰাব লাগে এইটো ভৰাই দিলে হৈ গ'ল। আমি চাই লওঁ ক'ত কিমান আছে। ইয়াত আছে 3 কেজি, হয়নে? ইয়াত কিমান দিয়া আছে? ইয়াত দিয়া আছে 3 কেজি আৰু এইফালে 200 গ্ৰাম। অৰ্থাৎ যদি চাওঁ 3 কেজি 200 গ্ৰাম মানে হৈছে 3200 গ্ৰাম। 3 কেজি 200 গ্ৰাম মানে কি? 3200 গ্ৰাম, কাৰণ 3 কেজি 3000 গ্ৰাম হ'ব। তাৰপিছত এইটো যদি চাওঁ, এইটো 500 গ্ৰাম আৰু এইটো 2 কেজি, অৰ্থাৎ কিমান হ'ব? 2 কেজিত 2000 গ্ৰাম হ'ব। আৰু 500 গ্ৰামটো যদি লগাওঁ 2500 গ্ৰাম হ'ব। কিমান হ'ব? 2500 গ্ৰাম। চ' 2500 গ্ৰামৰ পৰা এটা 3200 গ্ৰাম হ'বৰ কাৰণে, কাৰণ যিহেতু সমান হ'ব লাগিব না ওজনটো, ইয়াত আৰু কিমান লগাবা? আৰু কিমান লগাব লাগিব? আৰু আমি 700 গ্ৰাম লগাব লাগিব। ঠিক আছে, তাকে জানিবৰ কাৰণে তোমালোকে এই 3200ৰ পৰা 2500টো বিয়োগ কৰি দিলে ওলাই যাব এনেকৈ। ঠিক আছে, এনেকে 2500 গ্ৰাম দিলো, বিয়োগ কৰি দিলো, 0 0, এইফালে ধাৰ কৰিলো 12 হ'ল, 12ৰ পৰা 5 গ'ল 7, 700 গ্ৰাম। অপশ্যন ঘটো শুদ্ধ উত্তৰ। অ'কে, এনেকে। তাৰপিছতে চোৱা, তাৰপিছত কৈছে যে 1000 গ্ৰাম কিমান কিলোগ্ৰাম? খালী ঠাই দিছে, 1000 গ্ৰামত 1 কিলোগ্ৰাম, এইটো তোমালোকে মনত ৰাখিবা। তাৰপিছত কৈছে ৰহিমৰ ওজন 25 কেজি 500 গ্ৰাম, ভনীয়েকৰ ওজন 18 কেজি 200 গ্ৰাম, দুয়োজনৰ সৰ্বমুঠ ওজন বুলি কৈছে, আমি যোগ কৰি দিলে উত্তৰটো পাই যাম। চ' 25 কেজি, ঠিক আছে, 25 কেজি 500 গ্ৰাম, ঠিক আছে, 25 কেজি 500 গ্ৰাম, আৰু এইফালে 18 কেজি 200 গ্ৰাম, মানে 200 গ্ৰাম। অ'কে, কি কৰিলে যোগ কৰিব লাগিব। চ' এইফালে যদি যোগ কৰোঁ 500 গ্ৰাম আৰু 200 গ্ৰাম 700 গ্ৰাম হ'ব, এইটো 700 গ্ৰাম। আৰু এইফালে কিমান হ'ব? যোগ কৰিলে 8 5 13 3 আৰু 2 1 3 1 4। অ'কে, 43 কেজি। 43 কেজি কিমান পাৰো তেতিয়া? 43 কেজি 700 গ্ৰাম। অপশ্যন খটো শুদ্ধ উত্তৰ। ঠিক আছে, অপশ্যন খটো শুদ্ধ উত্তৰ। এইটো 43 কেজি 700 গ্ৰাম। তাৰপিছতে চোৱা, 40 কিলোগ্ৰাম মটৰ মাহ 4ৰ্থ শ্ৰেণীৰ 8জন শিক্ষাৰ্থীৰ মাজত সমানে ভগাই দিলে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে পাব। ভগাই দিয়া মানে কি? মই তোমালোকক আগৰ ভিডিঅ'ত কৈছো, ভগাই দিয়া মানে কি? সেইকাৰণে তোমালোকে ভিডিঅ'সমূহ এফালৰ পৰা যদি চাই আহা তেতিয়া বুজিবলৈ সুবিধা হয়। এটা ভগাই দিয়া মানে
হৰণ কৰিব লাগে সো 8 আমি 40ক যদি হৰণ কৰো কিমান পাম 8 5 গুণ 40 গতিকে উত্তৰ কিমান হ'ব 5 কিলোগ্ৰাম হ'ব সো 40 কিলোগ্ৰাম মটৰ মাহ চতুৰ্থ শ্ৰেণীৰ 8 জন শিক্ষাৰ্থীৰ মাজত সমানে ভাগ কৰিলে কিমান কেজিকে পৰিব 5 কেজিকে অৰ্থাৎ 5 কিলোগ্ৰামকে পৰিব ভাগত ওকে সো নেক্সট আহিলো ইয়াতে দেখিবলৈ পাইছা তোমালোকে কৈছে যে ওজন জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধ হ'ল ওজন যে জুখে মানে কিমান গধুৰ কিমান পাতল ঠিক আছে কোন বেছি গধুৰ হা তেনেকে যে জুখা হয় সেই সঁজুলিবিধৰ নাম কি হেতু খুদিছে সো ইয়াতে ঘড়ি দিয়া আছে মগ দিয়া আছে তুলাচনী দিয়া আছে ৰছী দিয়া আছে গতিকে তোমালোকে কম পাইছাই মই অলপ আগতে কৈছিলো এয়া হৈছে কি উত্তৰ হৈছে তুলাচনী ঠিক আছে সো নেক্সট কোনো এটা বস্তু সমানে 4 ভাগ কৰা হ'ল তাৰ প্ৰতিটো ভাগক কোৱা হ'ব কোনো এটা বস্তু যেনে মই এটা এনেকা গোল টাইপ বস্তু এটা লৈছো যেনে ৰুটি বুলি ভাবা তোমালোকে ওকে ইয়াক সমানে 4 ভাগ কৰা সমানে যেতিয়া 4 ভাগ কৰা হ'ব এই প্ৰতিটো ভাগক কি বুলি কোৱা হ'ব 4 ভাগৰ 1 বুলি কোৱা হ'ব গতিকে উত্তৰটো কি হ'ব 4 ভাগৰ 1 অপচন কটোৱে শুদ্ধ ঠিক আছে তাৰ পিছতে চোৱা ত্ৰিভুজ এ আৰু ত্ৰিভুজ বিৰ ক্ষেত্ৰত কোনটো শুদ্ধ ইয়াৰ কথা হৈছে এটো ত্ৰিভুজ এ আৰু এটো ত্ৰিভুজ বি কোনটো শুদ্ধ এটো হৈছে ইয়াত কিমান ভাগ মুঠতে চোৱা এভাগ দুভাগ তিনি ভাগ গতিকে এটো হ'ব 3 ভাগৰ এভাগ ৰং কৰা আছে আৰু এটো মুঠতে কেটা ভাগ এটো চোৱা এভাগ দুভাগ তিনি ভাগ চাৰি ভাগ পাঁচ ভাগ ছয় ভাগ গতিকে 6 ভাগৰ 2 কে আমি চাব পাৰো 3 ভাগৰ 1 বুলি আমি ক'ব পাৰো কাৰণ 6 ভাগৰ 2 মানে 3 ভাগৰ 1 গতিকে কোনটো শুদ্ধ এটোকে সুধিছে গতিকে অপচন কটোৱে শুদ্ধ কাৰণ এটো 3 ভাগৰ 1 আৰু 6 ভাগৰ 2 হা আৰু 6 ভাগৰ 2 কে 3 ভাগৰ 1 বুলি ক'ব পাৰে সেইকাৰণে ইয়াত দুটা সমান চিন দিয়া আছে ঠিক আছে 3 ভাগৰ 1 মানে 6 ভাগৰ 2 6 ভাগৰ 1 মানে 3 ভাগৰ 2 সেইকাৰণে সমান চিন আছে ওকে সো নেক্সট সো নেক্সট কি আছে চোৱা এর আছে 2 ভাগৰ 1 4 ভাগৰ 2 6 ভাগৰ 3 এফালে কি আহিব এটো হইছে সো আমি যদি চাও এটো 1 2 3 4 টো বাদ দি পেলাই 5 টো আহিছে গতিকে 2 4 6 8 টো বাদ দি পেলাই 10 টো দিলে হৈ গল গতিকে অপচন ঘটো শুদ্ধ উত্তৰ ঠিক আছে কেনেকৈ কইলো বুজিব পাইলা যদি অসুবিধা পাইছা বুজিবলৈ অকন বেক কৰিছো সো নেক্সট 3/4 মানে কিমান 3/4 চতুৰ্থ মানে কি 4 নহয় জানো সো 3/4 মানে হৈছে এটোকে 3/4 বুলি কয় অপচন খটোৱে শুদ্ধ উত্তৰ ওকে নেক্সট প্ৰবীণ মণি আৰু অকনিয়ে এটা আপেল সমানে 5 ভাগ কৰি প্ৰবীণে তাৰে এভাগ খালে মণিক দুভাগ দি বাকি থকা আপেল অকনিক দিলে অকনিয়ে পাব অকনিয়ে কিমান পাব ঠিক আছে সো বহুত দৰকাৰী প্ৰশ্ন এটা তোমালোকে মনোযোগেৰে চোৱা কৈছে কি প্ৰবীণ মণি আৰু অকনি হা তিনিজন মানে লৰা ছোৱালীৰ কথা কৈছে এটা আপেলৰ কথা কৈছে সমানে 5 ভাগ কৰিলে সো ধৰি ললো আমাৰ আপেলটো এইটো ঠিক আছে আৰু 5 ভাগ যেহেতু কৰিছে আমি এনেকে ভাগ কৰিলো এভাগ দুভাগ তিনি ভাগ চাৰি ভাগ পাঁচ ভাগ আর এভাগ দুভাগ তিনি ভাগ চাৰি ভাগ পাঁচ ভাগ ওকে সো 5 ভাগ কৰিলে তাৰে কৈছে কি 5 ভাগ কৰি প্ৰবীণে তাৰে এভাগ খালে সো এই ভাগটো যেনিবা খালে বুলি ভাবিলো খালে ঠিক আছে তাৰ পিছত মণিক দুভাগ মণিক দুভাগ দিলে যেনিবা মণিক যেনিবা এইটো ভাগ দিলে আৰু এইটো ভাগ দিলে দুভাগ দিলে মণিক দুভাগ দি বাকি থকা আপেল অকনিক দিলে অকনিক কিমান দিলে তেতিয়া হলে অকনিক এইটো আৰু এইটো দিলে না কে ভাগ দিলে দুভাগ দিলে সো অকনিয়ে পাব কিমান এই দুভাগ কিমান ভাগৰ দুভাগ এই যে মুঠতে 5 ভাগ নাছিলে জানো এই 5 ভাগৰ দুভাগ পাব গতিকে অপচন খটো শুদ্ধ উত্তৰ
ঠিক আছে বুজিব পাৰিছা ওকে নেক্সট আহিলে চোৱা ইয়াত কৈছে ক অংশ এই লাইনটো ক অংশ বুলি কৈছে আৰু এই লাইনটো খ অংশ কোনটো কিমান এটো মিলাব লাগে সো আমি যদি চাও এইটো মুঠৰে কেইটা ভাগ চাৰিটা ভাগ ওটা চাৰিটা ভাগৰ কেইটা ভাগ ৰং কৰা আছে এটা ভাগ ৰং কৰা আছে এইটো গতিকে কি হ'ব এইটো চাৰি ভাগৰ এক হ'ব এইটো হ'ব আকৌ আমি যদি চাও এইটো এভাগ দুভাগ তিনি ভাগৰ কেইটা ভাগ ৰং কৰা আছে দুভাগ গতিকে একেবাৰে তলৰটো কি হ'বগে এইটোলে হ'বগে আৰু এইটো মুঠতে কেইভাগ এভাগ দুভাগ গতিকে দুভাগৰ কেইভাগ ৰং কৰা আছে এভাগ ৰং কৰা আছে গতিকে এইটো এনেকুৱা হ'ব অৰ্থাৎ a2 গতিকে a2 এইটো আছে এইটো আছে a2 ওকে তাৰছত b3 সো b3 এইটো b1 হৈ গ'ল এইটো কেনসেল গ'ল গতিকে এইটো b3 অপচন গ টু শুদ্ধ কাৰণ a2 b3 c1 এইটো ওকে সো নেক্সট আহিলে চোৱা কৈছে যে 10টা বস্তুৰ 5 ভাগৰ 2 অংশ 10টা বস্তু যেনে 10টা বস্তু বুলি ক'লে যেনিবা তোমালোকে ভাবিলো এনেকে এভাগ দুভাগ তিনি ভাগ এভাগ দুভাগ তিনি ভাগ চাৰি ভাগ পাঁচ ভাগ এভাগ দুভাগ তিনি ভাগ চাৰি ভাগ পাঁচ ভাগ না ইয়াৰে আমি এনেকৈ কৈ দিলো 10 ভাগ হৈ গ'ল ঠিক আছে 10 ভাগ হৈ গ'ল ইয়াৰে 10টা বস্তুৰ 5 ভাগৰ 2 সো 5 ভাগৰ 2 মানে কিমান হ'ব সো 5 ভাগৰ 2 চোৱা ইয়াত 1 2 3 4 5 ইয়াৰ 5 ভাগৰ 2 মানে কিমান এইটো আকৌ ইফালে 1 2 3 4 5 গতিকে ইয়াৰো 5 ভাগৰ 2 গতিকে 10 ভাগৰ কিমান হ'ল 10 ভাগৰ 4 হ'ল ঠিক আছে গতিকে 4 সেইকাৰণে 10টা বস্তুৰ 5 ভাগৰ 2 মানে কি 4 1 2 3 4 বুজি পাইলা এনেকে সব ওকে সো নেক্সট কৈছে দুটা বা ততোধিক ভগ্নাংশ যিয়ে একে পৰিমাণক বুজায় তাক কোৱা হয় ঠিক আছে দুটা বা ততোধিক ভগ্নাংশ যিয়ে একে পৰিমাণ বুজায় তাক কোৱা হয় সমতুল্য ভগ্নাংশ ঠিক আছে সো আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজিব পাৰিছা সো আমি নেক্সট কোৱেশ্যনলৈ যাওঁ ইয়াত কৈছে পদুমীয়ে গাঁৱৰ সুলভ মূল্যৰ দোকানখনলৈ গৈ 1 লিটাৰ কেৰাচিন তেল ঠিক আছে 1 লিটাৰ কেৰাচিন তেল বিচাৰিলে দোকানীজনৰ ওচৰত এটা 200 মিলিলিটাৰ পাত্ৰ আছিল পদুমীৰ 1 লিটাৰ গেলনটো পূৰ কৰিবলৈ দোকানীজনে কেইবাৰ তেল দিব লাগিব বুজিব পাৰিলা সো 1 লিটাৰ কেৰাচিন তেল বিচাৰিছিলে ধৰি লৈছো 1 লিটাৰ এই পাত্ৰটোত 1 লিটাৰ ধৰে কিমান লিটাৰ ধৰে বুলি ভাবিলো এই পাত্ৰটোত যেনিবা 1 লিটাৰ পাত্ৰত পানী কেৰাচিন তেল ধৰে 1 লিটাৰ ওকে তাৰ পিছত যেটো মগ আছে মগটো এইটো যেনিবা কিমান ধৰে 200 ml 200 মিলিলিটাৰ সো কেইবাৰ দিব লাগিব কাৰণ 200 ml কে ইয়াত ভৰাব লাগিব 1 লিটাৰ 1 লিটাৰ হ'বলৈ আমাক কিমান লাগিব 1000 ml লাগিব কিমান লাগিব 1000 মিলিলিটাৰ লাগিব সো এবাৰ যদি দিও 200 ml হ'ব আকৌ এবাৰ দিম 400 ml হ'ব আকৌ এবাৰ দিম 600 ml হ'ব আকৌ এবাৰ দিম 800 ml দিব আকৌ এবাৰ দিম 1000 ml হ'ব যেতিয়া 1000 ml হ'ব তেতিয়া হলে 1 লিটাৰ হৈ যাব কাৰণ 1000 ml মানে 1000 মিলিলিটাৰ মানে 1 লিটাৰ গতিকে কেইবাৰ দিব লাগিব 5 বাৰ দিব লাগিব গতিকে ইয়াৰ উত্তৰটো হৈছে অপচন ঘ ঠিক আছে সো নেক্সট কৰিমে গাখীৰৰ ব্যৱসায় কৰে তেখেতে প্ৰতি 3 লিটাৰ গাখীৰৰ পৰিৱৰ্তে 50 মিলিলিটাৰ পানী মিহলায় দেখিলানে গাখীৰৰ বেপাৰ কৰে আৰু গাখীৰৰ বেপাৰত যেতিয়া গাখীৰ 3 লিটাৰ হয় না 3 লিটাৰ গাখীৰত 50 মিলিলিটাৰ পানী মিহলায় ঠিক আছে এখন দোকানত কৰিমে 12 লিটাৰ গাখীৰ দিয়ে তেন্তে তাত মিহলোৱা পানীৰ পৰিমাণ একেবাৰে জি চোৱা
3 লিটাৰ গাখীৰ এফালে কিমান 50 মিলিলিটাৰ কি এইটো পানী সো আমি যদি কওঁ 3 লিটাৰ আকৌ 6 লিটাৰ কিমান হ'ব 6 লিটাৰ যদি গাখীৰ হয় তেতিয়া এটো কিমান হ'ব 100 মিলিলিটাৰ হ'ব পানী হ'ব না হ'ব তেতিয়া হলে চোৱা আমাক কিমান 12 লিটাৰ সো 6 লিটাৰ 12 লিটাৰ হ'ব না 12 লিটাৰ যেতে গাখীৰ হ'ব তেতিয়া 100 200 হৈ যাব 200 মিলিলিটাৰ কি দিব লাগিব পানী দিব লাগিব 3 লিটাৰত 50 মিলিলিটাৰ গাখীৰ 3 লিটাৰ গাখীৰত 50 মিলিলিটাৰ পানী 6 লিটাৰ গাখীৰত তেতিয়া 100 মিলিলিটাৰ পানী দিব ঠিক তেনেকে 12 লিটাৰ গাখীৰত 200 মিলিলিটাৰ পানী দিব অপচন খ টো শুদ্ধ সো নেক্সট সোয়া কৈছে এটা বহল চুঙা আৰু এটা দীঘল চুঙাৰ আয়তন সমান এই ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ বহল চুঙা আৰু দীঘল চুঙাৰ আয়তন সমান মানে কি পাত্ৰ দুটাত বস্তু সমানে ধৰে যেতিয়া আয়তন সমান না বস্তু দুটাত পাত্ৰ দুটাত মানে বস্তু সমানে সোমাব হেতু তোমালোকে জানিলে হল হেকানে কৈছে বহল চুঙাটোত বেছি পানী ধৰিব এইটো ভুল দীঘল চুঙাটোত বেছি পানী ধৰিব এইটো ভুল দুটা চুঙাত সম পৰিমাণৰ পানী ধৰিব এইটো শুদ্ধ কাৰণ আয়তন যেতিয়া সমান হয় তেতিয়া হলে দুটা পাত্ৰতে সমান বস্তু ধৰিব অৰ্থাৎ পানী যদি ভৰাই সমান পানী এই তাত সোমাব ওকে সো নেক্সট আহিলে চোৱা জুলীয়া পদাৰ্থ জুখিবলৈ তলৰ কোনটো সঁজুলি ব্যৱহাৰ কৰিম সো জুলীয়া পদাৰ্থ জুখিবৰ কাৰণে তোমালোকে কি কৰিবা এটা মগ লবা মাপাংক মগ মানে এই মগ বিলাকত মানে এবোৰ চিন দিয়া থাকে মিলিটাৰ লিটাৰ হেবোৰ চিন দিয়া থাকে এটো মগ আমি যেনে ঘৰত ব্যৱহাৰ কৰা মগটোৰ একো চিন নাথাকে কিন্তু যি আমি ব্যৱসায়ৰ কাৰণে ব্যৱহাৰ কৰা হয় মগটো তাত চিন দিয়া থাকে এনেকে বলে মগ এইটো ইয়াত এনেকে চিন দিয়া থাকিব ইমানলকে পালে বলে 1 লিটাৰ ইমানকে পালে 2 লিটাৰ তেনেকে মানে চিন দিয়া থাকিব এটোকে কোৱা হয় মাপাংক মগ ওকে তাৰ পিছতে 5 নম্বৰ হৈছে 16 লিটাৰ 50 মিলিলিটাৰ আৰু 5 লিটাৰ 30 মিলিলিটাৰ কি কৰিব লাগে বিয়োগ কৰিব লাগে বিয়োগ চিন আছে সো বিয়োগ কৰি দিয়া বিয়োগ কৰিলে কি হ'ব এইফালে 0 পৰা 0 গলে ইয়াত 0 আহিলে আকৌ 5 পৰা 3 গলে 2 আহিলে ওকে তাৰ পিছত ইফালে চোৱা ইফালে যদি চাও ইয়াত 6 পৰা 5 গলে 1 আৰু ইফালে 1 অৰ্থাৎ 11 লিটাৰ ইফালে লিটাৰ আহিব ইফালে মিলিলিটাৰ আহিল 11 লিটাৰ 20 মিলিলিটাৰ অপচন গ টো শুদ্ধ ওকে তাৰ পিছতে এতিয়া 1 লিটাৰ সমান কিমান মিলিলিটাৰ সো এটো মই কৈ আছো তোমালোকক 1 লিটাৰ সমান 1000 মিলিলিটাৰ এটো তোমালোকে জানিছাই কি জানে তাৰ পিছত ইয়াত কৈছে যে এই পাত্ৰটোৱে ধৰে 2 লিটাৰ 500 মিলিলিটাৰ এই পাত্ৰটোৱে ধৰে 2 লিটাৰ এই পাত্ৰটোৱে ধৰে 500 মিলিলিটাৰ আৰু এই পাত্ৰটোৱে ধৰে 250 মিলিলিটাৰ সো কিমান হ'ব তেতিয়া হলে আমি যোগ কৰি চাব লাগিব সো প্ৰথমতে লিখিম 2 লিটাৰ 500 মিলিলিটাৰ ঠিক আছে ml 2 লিটাৰ মানে 2l দিছো 500 মিলিলিটাৰ মানে 500 ml দিছো আৰু এফালে 2 লিটাৰ বাকি এফালে 0 ml হ'ব আকৌ 500 ml হ'ব আকৌ এফালে 250 ml হ'ব এটো ঠিক আছে সো যোগ কৰি দিও যোগ কৰিলে কিমান হ'ব এতিয়া এইফালে আহিলে 0 এইফালে 5 আহিলে 5 5 10 11 12 2 উকলিব 1 ওকে তাৰপিছত 2 2 4 5 অৰ্থাৎ 5 লিটাৰ কিমান পালো 5 লিটাৰ 250 মিলিলিটাৰ পালো অপচন চাও 5 লিটাৰ 250 মিলিলিটাৰ অপচন কোডতে আছে তাৰ পিছতে চাও নেক্সট ইয়াতে হলে ৰাহুলে বিদ্যালয়লৈ আহোতে দৈনিক 1 লিটাৰ 500 মিলিলিটাৰ পানী আনে 6 দিনত ৰাহুলক কিমান পানী লাগিব 6 দিনত সো আমি যদি চাও
এদিনত কিমান আনে 1 লিটাৰ 500 মিলিলিটাৰ আনে হা গতিকে 6 দিনত কিমান আনিব এনেকুৱা আমি যদি 6টা যোগ কৰি দিওঁ তেতিয়া আমি গম পাই যাম বা আমি পূৰণো কৰিব পাৰো যেনিবা কিন্তু তোমালোকৰ ইজিৰ কাৰণে মই যোগ কৰিবলৈ কি কৈছো একো কথা নাই 6 দিন যেহেতু আনিব না 6 বাৰ যোগ কৰিব লাগিব এদিনত যেহেতু কিমান 1 লিটাৰ 500 ml আৰু 6 দিনত কিমান হ'ব এনেকুৱা 6 বাৰ আনিব লাগিব সো 1 2 3 4 5 6 সো যোগ কৰি দিয়া এফালে 0 হ'ল এফালে 5 ওকে 5 10 15 20 25 30 30 ৰ 0 কৰিব 3 এফালে 1 2 3 4 5 6 উকলা 3 9 লিটাৰ অৰ্থাৎ 9 লিটাৰ কি আনিলে 9 লিটাৰ পানী আনে অপচন ঘটো শুদ্ধ উত্তৰ সো তোমালোক ইজিৰ কাৰণে মই এইবোৰ সুবিধা কৰি দিছো ঠিক আছে সো মনোযোগেৰে চোৱা নেক্সট আহিলে এর কাছে সমতল আকৃতিৰ চাৰিওফালৰ সীমা ৰেখাৰ মুঠ দৈৰ্ঘ্য হৈছে সমতল আকৃতিৰ কথা কৈছে যেনে এটা আমি আয়ত লৈছো এটো এটা সমতল আকৃতি হয় ঠিক আছে এই সমতল আকৃতিৰ চাৰিওফালৰ সীমা ৰেখাৰ মুঠ দৈৰ্ঘ্য এই চাৰিওফালৰ যেটো এনেকে দৈৰ্ঘ্য কি বুলি কোৱা হয় পৰিসীমা বুলি ক'ব অপচন খটো শুদ্ধ উত্তৰ ওকে তাৰপিছত এটা আছে এটা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ হলে বৰ্গটোৰ পৰিসীমা সো বৰ্গ বুলি কৈছে না বৰ্গটো আমি জানো সদায় বৰ্গৰ 4টা বাহু সমান বৰ্গৰ 4টা বাহু কেনেকুৱা সমান অৰ্থাৎ ইয়াত বৰ্গ এটাৰ বাহুৰ দৈৰ্ঘ্য কিমান দি আছে 6 সেন্টিমিটাৰ দিয়া আছে 6 সেন্টিমিটাৰ সো পৰিসীমা উলিয়াবলৈ কৈছে পৰিসীমা মানে কি পৰিসীমা মানে হৈছে এই চাৰি সীমাটো ঠিক আছে গতিকে বৰ্গৰ বাহুৰ এই চাৰি সীমাটো আমি যোগ কৰি দিলে হৈ যাব সো যোগ কৰিলে কিমান হ'ব 6 6 6 12 12 6 18 18 6 নেক্সট পেজলৈ যাও গতিকে কিমান পালো অপচন ঘটো পালো 24 সেন্টিমিটাৰ ঠিক আছে তাৰপিছত চোৱা কাখৰ চিত্ৰটোৰ পৰিসীমা মই কলোৱে পৰিসীমা মানে হৈছে এই চাৰি সীমাটো গতিকে যোগ কৰি দিলে হৈ গল কিমান হ'ব 5 ৰবা সৰি ওকে 5 10 15 15 সেন্টিমিটাৰ হ'ব ইয়াৰ পৰিসীমা তাৰ পিছতে যদি প্ৰতিটো বৰ্গৰ দিগ 1 সেন্টিমিটাৰ হয় তেন্তে চিত্ৰটোত ৰং কৰা অংশৰ কালি কিমান হ'ব সো আমি ৰং কৰা অংশৰ কালিটো হিচাপ কৰি দিলে হৈ গল চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 গতিকে 16 বৰ্গ সেন্টিমিটাৰ ঠিক আছে হেতু তাৰপিছত আহিলে আয়ত আকৃতিৰ বাগিচা এখনৰ দিগ 5 মিটাৰ আৰু প্ৰস্থ 4 মিটাৰ বাগিচাখনৰ পৰিসীমা ঠিক আছে সো আয়ত আকৃতিৰ বাগিচা এখন বুলি কৈছে আমি এইটোৱে ভাবি ললো যেনিবা আয়ত আকৃতিৰ বাগিচাখন এইখন ইয়াৰে দিগ দিয়া আছে 5 মিটাৰ এইটো যেনিবা 5 মিটাৰ এইটো যদি 5 মিটাৰ হয় এইটো 5 মিটাৰ হ'ব না 5 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 4 মিটাৰ এফালে 4 মিটাৰ সো পৰিসীমা মানে কি কৈছিলো পৰিসীমা মানে হৈছে এই 4 সীমাটো সো যোগ কৰি দিয়া 5 4 9 9 5 14 14 4 18 অপচন খটো শুদ্ধ উত্তৰ ঠিক আছে নেক্সট আহিলো এটা চোৱা তোমাৰ জ্যামিতি বাকচৰ দিগ 15 সেন্টিমিটাৰ আৰু প্ৰস্থ 6 সেন্টিমিটাৰ জ্যামিতি বাকচৰ ওপৰৰ পৃষ্ঠকালি তোমালোকে সদায় মনত ৰাখিবা যদি এনেকে পৃষ্ঠৰ কালি উলিয়াবলৈ কয় মানে কালি উলিয়াবলৈ কয় তেতিয়া দিগ আৰু প্ৰস্থ দুটাকে পূৰণ কৰি দিবা ঠিক আছে সো এই 15 আৰু 6 টো যদি পূৰণ কৰি দিও কিমান পাম 15 আৰু 6 টো পূৰণ কৰি দিয়া নেকে 6 5 গুণ 30 30 ৰ 0 উকলিব 3 আৰু 6 গুণ 6 উকলা 3 9 কিমান পালো 90 পালো গতিকে উত্তৰটো কি হ'ব 90 হ'ব 90 বৰ্গ সেন্টিমিটাৰ ঠিক আছে মই তোমালোকক কি বুলি কলো যে যেতিয়া
এনেকে এনেকে চাৰিচুকীয়া বস্তু যেনিবা এইটো জ্যামিতি না জ্যামিতি ওপৰৰ অংশটো কেনেকুৱা এনেকুৱা নিচিনা আয়ত নিচিনা গতিকে এনেকুৱাৰ যদি দিগ আৰু প্ৰস্থ যদি দিয়া থাকে আৰু যদি আমাক কালি উলিয়াবলৈ কয় কি কালি উলিয়াবলৈ কয় তেতিয়া জাস্ট দুটা পূৰণ কৰি দিলে উত্তৰ হৈ যাব ওকে মনত ৰাখিবা নেক্সট এখন কিতাপৰ বেটুপাতৰ পৰিসীমা 80 সেন্টিমিটাৰ তাৰ দিগ 25 সেন্টিমিটাৰ হলে প্ৰস্থ কিমান হ'ব সো এখন কিতাপৰ কথা কৈছে ধৰি লৈছো কিতাপখন এনেকুৱা ওকে কিতাপখন এনেকুৱাই থাকে না আৰু ইয়াৰ পৰিসীমা দিয়া আছে কিমান বুলি এই গোটেই চাৰি সীমাটো কিমান বুলি দিয়া আছে চাৰি সীমাটো দিয়া আছে 80 সেন্টিমিটাৰ আৰু ইয়াৰ দিগ দিয়া আছে কিমান 25 সেন্টিমিটাৰ এইটো যদি 25 সেন্টিমিটাৰ হয় এইটো 25 হ'ব অৰ্থাৎ কিমান হলকে দুইটা 25 যোগ কৰিলে 50 হলেই দেখোন কিমান হল 50 হলে আৰু কিমান বাকি থাকিলে 30 বাকি থাকিলে ঠিক আছে 30 বাকি থাকিলে সো 30 যদি বাকি থাকিলে এইটো কিমান হ'ব এইটো হ'ব 15 এইটো হ'ব 15 গতিকে আমি কি পালো প্ৰস্থ পালো আমি 15 সেন্টিমিটাৰ ওকে নেক্সট ইয়াত চোৱা এদিনত কিমান ঘণ্টা এটা তোমালোকে জানাই আৰু এদিনত কিমান ঘণ্টা এদিনত 24 ঘণ্টা আকৌ কৈছে ৰাতিপুৱা 5:05 পৰা 5:30 কিমান সময় এটোটো ইজি ঠিক আছে ৰাতিপুৱা কিমান কৈছে মই এটা ঘড়ী আঁকিছো এটো যেনিবা আমাৰ 12 1 2 3 4 5 6 7 8 9 10 11 ওকে সো যেতিয়া ৰাতিপুৱা 5:05 গতিকে আমাৰ ঘণ্টা কাটাটো এইখিনিতে থাকিব আৰু মিনিটৰ কাটাডাল ইয়াত থাকিব সো ইয়াৰ পৰা কোনে বুলি কৈছে ৰাতিপুৱা 5:05 পৰা 5:30 সো 30 মিনিট ক'ত হ'বগে ইয়াৰ পৰা এইটো মিনিটৰ কাটাডাল এনেকে গৈ 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 এনেকে পাবগে হা আৰু এইটো অকমান যেনিবা এনেকে আগলৈ আহি যাব গতিকে এটোলে আমি নাচাও জাস্ট ইয়াৰ পৰা এই মিনিট কাটাটো কিমান আহিছে এটো চালে হল ইয়াৰ পৰা 5 মিনিট আহিলে আকৌ 5 মিনিট আকৌ 5 মিনিট আকৌ 5 মিনিট আকৌ 5 মিনিট কিমান মিনিট হল 5 10 15 20 25 মিনিট কিমান মিনিট 25 মিনিট ঠিক আছে গতিকে উত্তৰটো কি হ'ব অপচন গ টু শুদ্ধ উত্তৰ ওকে নেক্সট তলৰ ঘড়ীটোত সময় কিমান হৈছে এই সময়টো কিমান হৈছে তোমালোকে ক'ব পাৰিবানে এইটো সময় হৈছে 4:25 কাৰণ ঘড়ীৰ প্ৰতিটো ঘৰত কিমানকে থাকে এইটো যেনিবা 0 ইয়াৰ পৰা ইফালে 5 মিনিট তাৰপিছত 10 মিনিট তাৰপিছত 15 মিনিট তাৰপিছত 20 মিনিট তাৰপিছত 25 মিনিট কাৰণ এইটো মিনিট কাটাটো ঘণ্টা কাটাটোতকৈ দীঘল থাকে সো ঘণ্টা কাটাটো ক'ত দেখুৱাই আছে 4টাত দেখুৱাই আছে আৰু মিনিট কাটাটো ক'ত 5ত দেখুৱাই আছে আৰু মিনিট কাটাটো 5ত দেখুৱা মানে এইটো হ'ব 25 আৰু 4টা দেখুৱাই আছে যেহেতু 4:25 হ'ব ঠিক আছে অপচন কটো শুদ্ধ তাৰপিছত চোৱা আবেলি 2 বাজিলে 24 ঘণ্টিয়া ঘড়ীত সময় হ'ব আবেলি 2 বাজিলে হা যেতিয়া দুপৰীয়া 12 বাজে যেতিয়া আমাৰ দুপৰীয়া 12 বাজে তেতিয়া 24 ঘণ্টিয়া ঘড়ীটো দুপৰীয়া 12 বাজে কিন্তু যেতিয়া আমাৰ 12 ঘণ্টিয়া ঘড়ীত 1টা বাজে তেতিয়া 24 ঘণ্টিয়া ঘড়ীত 13টা বাজে ওকে আৰু যেতিয়া আমাৰ 12 ঘণ্টিয়া ঘড়ীত 2টা বাজে তেতিয়া 24 ঘণ্টিয়া ঘড়ীত 14টা বাজে এটোকে সোধা নাই জানো গতিকে আবেলি 2 বাজিলে 24 ঘণ্টিয়া ঘড়ীত সময় কেটা হ'ব 14টা হ'ব অপচন কোনটো শুদ্ধ অপচন গ টু শুদ্ধ ওকে সো নেক্সট কৈছে যে মিনিটৰ কাটাডাল এপাক ঘূৰিবলৈ কিমান সময় লাগে মিনিটৰ কাটাডাল এপাক ঘূৰিবলৈ 60 মিনিট লাগে ঠিক আছে 60 মিনিট সো ইয়াৰ উত্তৰ হ'ব 60 মিনিট মিনিটৰ কাটাডাল এপাক ঘূৰিবলৈ 60 মিনিট লাগে নেক্সট আহিলে কৈছে যে ঘণ্টাৰ কাটাডাল এপাক ঘূৰিবলৈ কিমান সময় লাগে
ঘণ্টাৰ কাঁটাডাল এপাক ঘূৰিবলৈ 12 ঘণ্টা লাগে কাৰণ এইফালে 12 থাকে এইফালে 1 2 3 এনেকৈ ঘূৰোতে এপাক ঘূৰোতে 12 ঘণ্টা লাগে অপচন ঘটো শুদ্ধ আকৌ কৈছে কাখৰ সময়টো 12 ঘণ্টীয়া ঘড়ীত হ'ব ঠিক আছে এইটো 12 ঘণ্টীয়া ঘড়ীত কিমান হ'ব সো মই হেতু কৈছো যেতিয়া আমাৰ 12 ঘণ্টীয়া ঘড়ী এটো 12 ঘণ্টীয়া ঘড়ীত আমাৰ 12টা বাজে 24 ঘণ্টীয়া ঘড়ীটো তেতিয়া 12টাই বাজে দুপৰীয়াৰ কথা কৈছো আৰু 12 ঘণ্টীয়া ঘড়ীত যেতিয়া 1টা বাজে ঠিক আছে তেতিয়া 24 ঘণ্টীয়া ঘড়ীত কিমান হৈছে 13টা বাজে ওকে আৰু যেতিয়া 12 ঘণ্টীয়া ঘড়ীত 2টা বাজে তেতিয়া কিন্তু 24 ঘণ্টীয়া ঘড়ীত 14টা বাজে ওকে আৰু যেতিয়া 12 ঘণ্টীয়া ঘড়ীত 3টা বাজে তেতিয়া 24 ঘণ্টীয়া ঘড়ীত কিন্তু 15টা বাজে এতিয়া ধৰিব পাৰিছানে সো ইয়াত 15টা 33 মানে কি হ'ব 3টা 33 হ'ব গতিকে অপচন 3টোই শুদ্ধ আৰু এটো পিএম হ'ব কাৰণ দুপৰীয়া পিছবেলাৰ কথা কৈছে দুপৰীয়াৰ পাছত পিছবেলা গতিকে এটো পিএম হয় ওকে সো নেক্সট কৈছে যে ধৰা এখন ৰেলগাড়ী 9:30 বজাত এৰিব এই সময়টো ৰেল বিভাগৰ টিকেটত কিদৰে লিখা থাকিব এটো যদি ৰাতি হলে কি হ'ব চোৱা ৰাতি হলে তোমালোকে 9:30 না গতিকে কিছুমান তোমালোকে মনত ৰাখিব লাগিব যেনে যেতিয়া 24 ঘণ্টীয়া ঘড়ীত 18টা বাজে তেতিয়া হলে আমাৰ 12 ঘণ্টীয়া ঘড়ীত 6টা বাজে এটো মনত ৰাখিবা গধূলি ঠিক আছে তেতিয়া হলে এফালে যেতিয়া 19টা বাজিব 24 ঘণ্টীয়া ঘড়ীত যেতিয়া 19টা বাজিব তেতিয়া এফালে আমাৰ 12 ঘণ্টীয়া ঘড়ীত 7টা বাজে তেনেকৈ 20টা যেতিয়া বাজে না 20টা বাজিলে 24 ঘণ্টীয়া ঘড়ীত 20টা বাজিলে আমাৰ 12 ঘণ্টীয়া ঘড়ীত 8টা বাজে তেতিয়া হলে যেতিয়া 24 ঘণ্টীয়া ঘড়ীত কি হ'ব 21টা বাজে ঠিক আছে তেতিয়া আমাৰ 12 ঘণ্টীয়া ঘড়ীত কেইটা বাজিব 9টা বাজিব সো 9:30 যদি ৰাতি লিখা আছে তেতিয়া হলে আমাৰ 24 ঘণ্টীয়া ঘড়ীত কেইটা বাজিব 21:30 লিখা থাকিব 21:30 এইটো 21:30 ঘণ্টা ঠিক আছে তাৰ পিছত চোৱা তাৰ পিছত কৈছে অধিবৰ্ষ হলে কোনটো মাহত এদিন বৃদ্ধি হয় সো অধিবৰ্ষ যদি হয় না অধিবৰ্ষ মানে কি এবছৰত আমাৰ কিমান দিন থাকে 365 দিন থাকে কিন্তু অধিবৰ্ষ হলে 366 দিন হয় সো কিয় হয় কাৰণ এই মানে 66 দিন এই কাৰণে হয় কাৰণ আমাৰ ফেব্ৰুৱাৰী মাহটো এদিন বাঢ়ি যায় 29 দিন হৈ যায় গতিকে ইয়াত এটোকে সুধিছে অধিবৰ্ষ হলে কোনটো মাহত এদিন বৃদ্ধি হয় এটো হৈছে ফেব্ৰুৱাৰী মাহ সো নেক্সট বছৰৰ আটাইতকৈ ছুটি মাহটো কি সো বছৰৰ আটাইতকৈ ছুটি মাহ জুন নে জুলাই নে মাৰ্চ নে ফেব্ৰুৱাৰী আটাইতকৈ ছুটি মাহটো হৈছে ফেব্ৰুৱাৰী কাৰণ ফেব্ৰুৱাৰীটো হৈছে 28 দিনীয়া কিমান দিনীয়া 28 দিনীয়া তাৰ পিছত আৰু আহিলে কি এবছৰত কেইদিন থাকে এটো জানাই আৰু এবছৰত 365 দিন থাকে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক এই ইম্পৰ্টেন্ট প্ৰশ্নকেইটা আগবঢ়ালো তোমালোকে প্ৰজ্ঞান বৃত্তি পৰীক্ষা কি বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে এই প্ৰশ্নকেইটা ইম্পৰ্টেন্ট হয় গতিকে তোমালোকে মনোযোগেৰে চাই বুজি যদি নোপোৱা ৰিভাইজ কৰি চাবা ৰিপিট কৰি চাবা কিন্তু তোমালোকে নোচোৱাকৈ নাথাকিবা আজিলৈ আমি ইমানতে সামৰিলো